আজি মই আপোনালোকলৈ লৈ আহিছোঁ তিয়হৰ খুব বঢ়িয়া এটা গৰমত কৰা ফেচিয়েল যেটো ফেচিয়েলে আপোনালোকৰ স্কিনখনত খুব ধুনীয়া গ্লো আনিব স্কিনখন উজ্জ্বল কৰিব স্কিনৰ সতেজতা বঢ়াব আৰু এই তিয়হৰ ফেচিয়েলটোৱে হাইড্ৰা ফেচিয়েলৰ দৰে কাম কৰিব মাত্ৰ এবাৰ এই তিয়হৰ ফেচিয়েলটো কৰি চাবচোন এবাৰতে পাৰ্লাৰত কৰা হাইড্ৰা ফেচিয়েলৰ দৰে ভাল ৰিজাল্ট পাব পাৰিব হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকক তিয়হৰ এটা খুব বঢ়িয়া ফেচিয়েল কৰি দেখুৱাম যিটোৱে হাইড্ৰা ফেচিয়েলৰ দৰে কাম কৰিব এই ফেচিয়েলটো কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি লোৱা নাছিলে তেতিয়াহলে সোনকালে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে ভিডিওবোৰ চাবলৈ পাব তেয়া হওক চাও তিয়হৰ এই ফেচিয়েলটো কেনেকৈ কৰিব পাৰি এই তিয়হৰ ফেচিয়েলটো মই 4টা ষ্টেপত কৰিম তাৰে প্ৰথম ষ্টেপটো কেনেকৈ কৰো চাও বলক এই ফেচিয়েলটো কৰিবৰ কাৰণে আমাক লাগিব এনেকুৱা ধৰণৰ ডাঙৰ সাইজৰ এটা তিয়হ এতিয়া মই এই তিয়হটো ধুই ললো প্ৰথমতে ধুই লোৱাৰ পাছত বাকলিৰে সৈতে এই মই ফেস পেকটো বনাম বাকলিটো নুগুচালেও হ'ব মই এনেকৈ তিয়হটো দুটুকুৰাকৈ কাটি ললো এটুকুৰা থৈ দিছো আৰু আন টুকুৰা এনেকৈ এখন পিহনাত পিহি লৈছো গৰমত স্কিন কেয়াৰ কৰিবলৈ আপোনালোকে তিয়হ ব্যৱহাৰ কৰিব পাৰে বহুত ভাল হয় তিয়হত হাইড্ৰেটিং গুণ থাকে বাবে মুখখন সতেজ কৰি ৰাখে আৰু স্কিনখন কোমল কৰাত সহায় কৰে তিয়হত 95% পানী থাকে বাবে স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে এতিয়া মই ইয়াৰ ৰসটো উলিয়াই লৈছো ৰস লাগিব আমাক 7 পৰা 8 চামুচ মান তিয়হত বহুত পানী থাকে বাবে অকনমান তিয়হ ললে বহুতখিনি ৰস ওলাই যায় এয়া মই পাই গলো 8-10 চামুচ মান তিয়হৰ ৰস আৰু এই তিয়হৰ ৰসখিনি গোটেই ফেচিয়েলটো কৰিব পাৰিম এতিয়া মই ফেচিয়েলৰ ফাৰ্স্ট ষ্টেপটো কৰিম ক্লিনজিং আৰু ক্লিনজিং কৰিবৰ কাৰণে মই লৈছো এয়া 3 চামুচ মান তিয়হৰ ৰস আৰু এই তিয়হৰ ৰসৰ লগত এতিয়া মই মিক্স কৰিম অকনমান মৌ আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে স্কিনখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে এতিয়া মই দুইবিধ বস্তু মিক্স কৰি ললো আৰু তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ক্লিনজাৰ এই ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰো চাও আহকচোন এতিয়া তিয়হৰ ৰসৰে এইটো মই ক্লিনজাৰ তৈয়াৰ কৰি ললো আৰু এই ক্লিনজাৰটো কৰিবৰ কাৰণে আমাক লাগিব এনেকুৱা কটন দুটুকুৰা এয়া মই দুটুকুৰা কটন ললো দুই টুকুৰা এই তিয়হৰ ৰসতে তিয়ালো তিয়াই পেলাই অকনমান এনেকৈ চেপি লব এতিয়া এই দুটুকুৰা এনেকৈ আপোনালোকে মুখত মাসাজ কৰিব 2 মিনিট তিয়হৰ ৰসেৰে এনেকৈ যদি আপোনালোকে স্কিনখন ক্লিন কৰে তেতিয়া হলে আপোনালোকৰ স্কিনত লাগি থকা ধূলি বালি লেতেৰা পলিউশন সকলোবোৰ দূৰ হ'ব স্কিনখন ডিপ ক্লিন হ'ব আৰু স্কিনৰ উজ্জ্বলতা বঢ়োৱা সতেজতা বঢ়োৱাত সহায় কৰিব হৈ গল 2 মিনিট ক্লিন কৰাৰ পাছত মই এখন ভিজা টাৱেলেৰে মুখখন মচি লৈছো ফাৰ্স্ট ষ্টেপটো হৈ গল এতিয়া মই কৰিম সেকেন্ড ষ্টেপত খুব বঢ়িয়া এটা স্ক্ৰাব কৰিম আৰু তিয়হৰ ৰসেৰে কেনেকৈ স্ক্ৰাব কৰো চাও বলক এতিয়া স্ক্ৰাব কৰিবৰ কাৰণেও আমাক লাগিব তিয়হৰ ৰসে এই তিয়হৰ ৰস মই আকৌ এনেকৈ 3 চামুচ লৈ লৈছো 3 চামুচ লোৱাৰ পাছত এতিয়া মই ইয়াতে মিলাম এয়া পাউডাৰ গাখীৰ আপোনালোকেও পাউডাৰ গাখীৰ লব 1 চামুচ এনেকৈ 1 চামুচ মিক্স কৰি লব খুব ভালকৈ তিয়হৰ ৰসৰ লগত এই পাউডাৰ গাখীৰটো আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে স্কিনৰ দাগ দূৰ কৰিবলৈ সহায় কৰে এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এইটো ভিটামিন ই কেপচুলৰ অইলটো এনেকৈ লৈ লোৱাৰ পাছত খুব ভালকৈ মিক্স কৰিব লাগিব ভিটামিন ই কেপচুলৰ অইলটো মিক্স হওঁতে অকমান সময় লাগে সেই কাৰণে আপোনালোকে অকমান সময় ভালকৈ এনেকৈ মিক্স কৰি থাকিব মিক্স হৈ গল এতিয়া মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকনমান পিঠাগুৰি এয়া আধা চামুচৰ জোখাৰে মই পিঠাগুৰি ললো অকনমান টান হোৱা নিচিনা হৈছে ইয়াতে মই আকৌ অকমান এয়া তিয়হৰ ৰস দি ললো দি পেলাই অকনমান ঢিলা কৰি লৈছো জোখমতে পিঠাগুৰি দি ভালকৈ এই স্কাৰ্পটো তৈয়াৰ কৰি ল'ব লাগিব এতিয়া এইটো খুব ধুনীয়া জোখত স্কাৰ্প তৈয়াৰ হৈ গল আৰু এই স্কাৰ্পটো কেনেকৈ কৰিব লাগে কিমান সময় কৰিব লাগে সেইটো চাও আহক এইটো এটা খুব বঢ়িয়া স্কাৰ্প তৈয়াৰ হৈ গল এই স্কাৰ্পটো এতিয়া মুখত লগাব লাগিব
ফেচিয়েল কৰিলে সদায় গোটেইকেইটা ষ্টেপ ডিঙিলৈকে কৰিব লাগে সেইকাৰণে আপোনালোকে মুখৰ লগতে এই স্কাৰ্ফটো ডিঙিলৈকে লগাব আৰু ডিঙিলৈকে লগাই পেলাই আপোনালোকে স্কাৰ্ফটো কৰিব লগাই লোৱাৰ পাছত এতিয়া মই 4 পৰা 5 মিনিট মুখখন চাৰ্কুল মোচনত মাসাজ কৰিম এই তিয়হৰ স্কাৰ্ফটোৱে আপোনালোকৰ স্কিনখন ডিপ ক্লিন কৰিব পাৰিব আৰু স্কিনত লাগি থকা যিবোৰ ব্লেক হেডছ আৰু হোৱাইট হেডছ সেইবোৰ ওলাই অহাত সহায় কৰিব স্কিনখনৰ গ্লো বঢ়াব স্কিনত যদি আপোনালোকৰ ডেড স্কিন সেল জমা হৈ আছে সেই ডেড স্কিন সেলবোৰ সাফা কৰাত সহায় কৰিব স্কিনখন টাইট কৰি ৰাখিব পাৰিব হৈ গল এতিয়া মই 5 মিনিট মাসাজ কৰি ললো 5 মিনিট মাসাজ কৰি লোৱাৰ পাছত মুখখন আকৌ মই ধুইলো মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক 3 নম্বৰ ষ্টেপত খুব বঢ়িয়া মাসাজ ক্ৰীম এটা বনাই মাসাজ কৰি দেখুৱাম এই মাসাজ ক্ৰীমটো বনাবলৈ আমাক লাগিব সেই একেদৰে তিয়হৰ ৰস 3 চামুচ আৰু তাৰ লগতে এতিয়া মই মিক্স কৰিছো আকৌ অকনমান পাউডাৰ গাখীৰ চামুচৰ জোখাৰে মিক্স কৰাৰ পাছত মই এতিয়া আনিছো আকৌ ভিটামিন ই কেপচুল এটা ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা মাসাজ ক্ৰীম তৈয়াৰ হৈ গল এতিয়া এটো তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা মাসাজ ক্ৰীম এই মাসাজ ক্ৰীমটো এতিয়া মুখখন মাসাজ কৰিব লাগিব 5 পৰা 7 মিনিট প্ৰথমতে মুখখনত লগাই লব এটা ফেচিয়েলৰ মেইন পাৰ্টটোৱে হৈছে এয়া মাসাজটো এই মাসাজটো আপোনালোকে ভালকৈ কৰিব লাগিব ভালকৈ মাসাজ ক্ৰীমটো বনাই এনেকৈ মুখত লগাই আপোনালোকে 5 পৰা 7 মিনিট খুব ভালকৈ সাৰ্কুল মোচনত এনেকৈ মুখখন মাসাজ কৰি থাকিব এনেকৈ মাসাজ কৰিলে স্কিনখন টাইট হোৱাৰ লগতে উজ্জ্বল হ'ব স্কিনৰ গ্লো বাঢ়িব আৰু আপোনালোকৰ স্কিনত বয়সৰ ছাপ সোনকালে নপৰিব হৈ গ'ল 7 মিনিট মাসাজ কৰি 7 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন আকৌ ধুই লম মুখখন ধোৱাৰ পাছত আপোনালোকক একেবাৰে লাষ্টৰ ষ্টেপটো কৰি দেখুৱাম মাসাজ কৰি লোৱাৰ পাছত মুখখন ধুই ললো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক 4 নম্বৰ ষ্টেপত খুব বঢ়িয়া এটা তিয়হৰ ফেস মাস্ক বনাই দেখুৱাম তিয়হৰ এই ফেস মাস্কটো বনোৱা পদ্ধতিটো অকনমান বেলেগ ধৰণৰ আপোনালোকে চাই যাওকচোন মই এই ফেস মাস্কটো কেনে ধৰণে বনাও এতিয়া মই বনাম খুব ভাইৰেল হৈ থকা এটা তিয়হৰ মাস্ক এই তিয়হৰ মাস্কটো বনাবৰ কাৰণে মই এটুকুৰা তিয়হ থৈ দিছিলো যে সেই তিয়হ টুকুৰাই লৈছো আৰু এই তিয়হ টুকুৰা এতিয়া খুব পাতলকৈ কাটি লব লাগিব আপোনালোকে খুব পাতলকৈ কাটিব যিমানে পাতলকৈ কাটিব সিমানে আপোনালোকৰ এই মাস্কটো লগাবলৈ সুবিধা হ'ব আপোনালোকে এনেকৈ গুলকৈ কাটি লব পাৰে নহলে এনেকৈ দীঘলীয়াকৈও কাটি লব পাৰে যেনেকৈ মন যায় আপোনালোকে তেনেকুৱা শেপতে কাটি লব মই এয়া গুলকৈও কাটিছো দীঘলকৈও কাটিছো যেনেকৈ সুবিধা হয় তেনেকৈ লগাম এতিয়া কাটি হৈ গল এই কাটি হৈ যোৱাৰ পাছত এতিয়া মই এটা বাটি আনিছো এই বাটিটোতে মই তিয়হখিনি দি লৈছো প্ৰথমতে দি লোৱাৰ পাছত মই ইয়াতে এবিধ বস্তু মিক্স কৰিম সেইটো হ'ল এয়া কেঁচা গাখীৰ আপোনালোকে কেঁচা গাখীৰ অলপ থৈ দিব দি পেলাই এনেকৈ কাটি লোৱা তিয়হখিনিত ডুবাই পেলাই 15 মিনিট থৈ দিব গাখীৰত তিয়াই এনেকৈ 15 মিনিট ৰখাৰ পাছত এই ফেস মাস্কটো লগাব লাগিব কেনেকৈ লগাই মই ভিডিওটো পিছলৈ দেখাই আছো 15 মিনিট গাখীৰত এই তিয়হখিনি তিয়াই থোৱাৰ পাছত এতিয়া মুখত লগাব লাগিব গাখীৰত যেতিয়া আপোনালোকে 15 মিনিট তিয়হখিনি কাটি পেলাই তিয়াই থব তেতিয়া এই তিয়হখিনি দুগুণ শক্তি আহিব স্কিনখন গ্লো কৰিবৰ বাবে স্কিনৰ কলা দাগ দূৰ কৰিবৰ কাৰণে স্কিনখন ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে আপোনালোকে এনেকৈ লাহে লাহে মুখত এটুকুৰাকে লগাব এয়া মই যেনে ধৰণে লগাইছো আপোনালোকে তেনে ধৰণে লগাব আৰু খুব পাতলকে যেতিয়া কাটিব তেতিয়া লগাবলৈ খুব সুবিধা হয় অলপ ডাঠ হলে পৰি যায় গতিকে আপোনালোকে পাতলকৈ যেতিয়া কাটিব তেতিয়া লগাবলৈ সুবিধা পাব সেইকাৰণে আপোনালোকে খুব পাতলকৈ কাটিব ৰাউন্ড শেপত কাটিলে আপোনালোকে লগাবলৈ সুবিধা পাব মই ৰাউন্ড শেপত যি কিপিস লগাইছিলো সেই কিপিস লগাবলৈ সুবিধা হৈছে আৰু পৰি যোৱা চান্সটো কম থাকে আপোনালোকে ৰাউন্ড শেপত কাটি লগাব তেতিয়া বেছি সুবিধা হ'ব এতিয়া মোৰ লগাই হৈ গৈছে দেখিছে খুব ধুনীয়াকৈ স্কিনত লাগি ধৰিছে গুটেই কিপিস এতিয়া এনেদৰে আপোনালোকে লগাই পেলাই ওপৰলে মুখখন কৰি বিছনাতে 15 মিনিট শুই থাকিব এনেকৈ 15 মিনিট শুই থকাৰ পাছত আপোনালোকে দেখিব মুখৰ এই ফেস পেকটো শুকাই গৈছে তেতিয়া আপোনালোকে এটো এৰুৱাব পাৰিব 15 মিনিট যদি আপোনালোকে এনেকৈ থিয়কৈ ৰৈ থাকে তেতিয়া হলে এৰাই পৰিব পাৰে সেইকাৰণে মই আপোনালোকক শুবলৈ কৈছো এতিয়া মই এনেকৈ ৰাখি থৈছো 15 মিনিট ৰাখি থোৱাৰ পাছত এটো অলপ শুকুৱা যেন লাগিছে এয়া শুকাই গৈছে এতিয়া মই মুখৰ পৰা
এটুকুৰকৈ এৰুৱাইছোঁ এৰুৱাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ স্কিনখনৰ খুব ধুনীয়া গ্লো আহিছে আপোনালোকৰ স্কিনখন সতেজ হৈ গৈছে এনেকৈ আপোনালোকে সপ্তাহত 2 দিন কৰিব পাৰিব কাৰণ এইটো একদম ন্যাচাৰেল বস্তুৰে বনোৱা ইয়াত কোনো কেমিকেল যুক্ত বস্তু নাই সেই কাৰণে আপোনালোকে সপ্তাহত 2 দিনকৈ কৰিব পাৰিব এৰুৱাৰ পাছত মই এনেদৰে এখন ভিজা টাৱেলেৰে মুখখন মুছি ললো মুছি লোৱাৰ পাছত দেখিছেনে ইমান ধুনীয়া গ্লো আহিছে স্কিনখন সুই খুব সফট যেন লাগিছে আৰু স্কিনৰ উজ্জ্বলতা বাঢ়ি গৈছে এনে ধৰণে আপোনালোকে তিয়হৰ এই ফেচিয়েলটো কৰিব পাৰে এই ফেচিয়েলটো কৰিলে আপোনালোকৰ হাইড্ৰা ফেচিয়েলৰ দৰে কাম কৰিব আৰু আপোনালোকৰ স্কিনখন খুব ধুনীয়া সফট হ'ব হাইড্ৰেট হৈ থাকিব আৰু লগতে আপোনালোকৰ স্কিনখন গ্লো হ'ব কলা ডাৰ্ক স্পট থাকিলে হেবোৰ দূৰ হ'ব গৰমৰ দিনত এই তিয়হৰ ফেচিয়েলটো কৰি চাব খুব ধুনীয়া লাগিব আপোনালোকৰ ঠাণ্ডা অনুভৱ হ'ব আজিৰ এই তিয়হৰ ফেচিয়েলটো আপোনালোকে কেনেকুৱা পালে কমেন্ট এটা কৰি জনাব যদি ভাল পাইছে আপোনালোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ